সাংস্কৃতিক নগৰীতো অনুষ্ঠিত হ'ল ৰাজপথৰ কবিতা ২৬ বৰ্ষৰ আৰম্ভণিতে লুইতৰ বিস্তীৰ্ণ পাৰ তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখত অনুষ্ঠিত ৰাজপথৰ কবিতাই আহ্লাদিত কৰিলে ৰাজপথৰ কবিকুলক। জ্যোতি বিষ্ণুৰ দেশলৈ ৰাজপথৰ কবিতাই লৈ আহিল এখন অদৃশ্য পৃথিৱী। কিদৰে সৃষ্টি হয় ৰাজপথত কবিতা সাহিত্য গদ্য। তেজপুৰ ঐতিহাসিক গণেশঘাটৰ পাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ সন্মুখত ৰাজপথৰ কবিতা আৰম্ভ হৈ আছে আৰু আজি ইয়াত কবি প্ৰয়াস শইকীয়াদেৱক বঁটা প্ৰদান কৰা হ'ব ৰাজপথৰ কবিতা। অসমীয়া কাব্য সাহিত্য বঁটা 2026 এই বঁটা প্ৰদান কাৰ্যসূচীলৈ আমি আগবাঢ়িছোঁ। আপোনালোকে জানেই যে ৰাজপথৰ কবিতা ইয়াক নতুনকৈ বিশ্লেষণ কৰাৰ প্ৰয়োজন নাই। আমি ৰাজপথতে এনেদৰে ৰাজপথত এটি শিশু ভূমিষ্ঠ হ'ল। দাৰোগাই তাইৰ পিঠিত কঢ়িয়াওঁতে মূৰ্ছা যোৱা আইৰ পিঠিত অত চেণ্ডেল জোতা সমদলৰ খোজ পেটু বাহিৰ কৰি দিলে আইক। সৌটো তিৰাশীৰ শিশু। শুনা 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 মহাৰাজ কৌৰৱৰ মাতুল মহাৰাজ। বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি মুখোপিত কৰি যাওঁ। গীত কবিতাৰে অন্তৰংগ ৰাজপথৰ সন্মিলনখনিত কালিকা লগা কথাৰ বাটেৰে শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে কবি প্ৰয়াস শইকীয়ালৈ অসমীয়া কাব্য সাহিত্য বঁটা 2026 প্ৰদান কৰা হৈছে। বিশিষ্ট কবি দিলীপ ফুকন ডাঙৰীয়াই প্ৰদান কৰে ৰাজপথৰ কাব্য সাহিত্য বঁটাটি। তেজপুৰত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত ৰাজপথৰ কবিতা বৰলুইতৰ বিস্তীৰ্ণ পাৰত সন্মোহন হৈ ৰ'ল। মঙলবাৰে আবেলি অনাড়ম্বৰভাৱে অনুষ্ঠিত এক কাব্যিক আৰু সাংগীতিক পৰিৱেশত ৰাজপথৰ কবিতাই ভুমুকি মাৰে। উল্লেখ্য, নিপীড়িত শোষিত আৰু বঞ্চিত অৱহেলিতজনৰ কণ্ঠ হিচাপে 2020 চনত আত্মপ্ৰকাশ কৰা ৰাজপথৰ কবিতাৰ এই বছৰ তৃতীয় বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানতে ৰাজ্যখনৰ বিশিষ্ট কবি দিলীপ ফুকনে কেইবাগৰাকীও নিৰ্দিষ্ট ব্যক্তিৰ জৰিয়তে কবি ডক্টৰ প্ৰয়াস শইকীয়াক প্ৰদান কৰে। ৰাজপথৰ কবিতা শীৰ্ষক ক্ষুদ্ৰ আলোচনীখনৰ 21 সংখ্যক প্ৰকাশ পোৱাৰ লগতে কবি নীলিম কুমাৰ আৰু ধন দাসক এই বঁটা প্ৰদান কৰাৰ পিছত কালি দিলীপ ফুকনৰ জৰিয়তে বিশিষ্ট ঔপন্যাসিক তথা শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক অধ্যাপক ডক্টৰ পল্লৱ ভট্টাচাৰ্য, অকনিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, লোকশিল্পী গোলাপ বৰা, কবি কুমাৰ বিভূতি, ৰাজপথৰ কবিতাৰ প্ৰকাশন সমিতিৰ সম্পাদক কবিন চন্দ্ৰ পাটৰ, পৰিচালন সম্পাদক দুলাল বৰা, APDCLৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰাঞ্জল প্ৰতিম বৰাই গামোচা, চেলেং, জাপি, প্ৰশস্তি, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু প্ৰতীকী এটকীয়া চেকেৰে অসমীয়া কাব্য সাহিত্য বঁটা 2026 প্ৰদান কৰে। সন্মুখত কৰিছোঁ আৰু আমাৰ উদ্দেশ্যটোৱে হৈছে যে অধ্যয়নৰ প্ৰতি মানুহ সজাগ হওক, কবিতা লিখিলেই নহওক, কবিতা পঢ়ক। গতিকে এই এনেকুৱা এটা ধাৰণা লৈ পেলাই আমি অনুষ্ঠানটো কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে মধুৰ নহ'ব এই নতুন সুৰ, মেলি দিলোঁ প্ৰভু তোমাৰ প্ৰিয় দুয়ো হাত। শুনিছেনে প্ৰভু তোমাৰ পদূলিত আজি শত ভক্তৰ বেসুৰা কীৰ্তন। কবিতাৰ মাজেৰে আমি প্ৰতিবাদ কৰি যাব লাগিব। প্ৰকৃততে কবিতাৰ এই শব্দ ব্ৰহ্মৰ মাজতে আগতে জন্ম লাভ কৰিছিল। গতিকে জ্যোতিপ্ৰসাদৰ দিশলৈ আহি জ্যোতিপ্ৰসাদৰ কবিতা কোৱাই নিশ্চয় প্ৰাসংগিক কথা হ'ব। সুৰে মুৰে আৰু কৰে যাত্ৰা এই শিলবোৰক লৈ সকলোৰে মনত কৌতূহল আছে। সেই শিলবোৰক লৈ মই এটা কবিতা লিখিছিলোঁ। কবিতাটোৰ নাম হ'ল শিলকথা। বাহিৰৰ পৰা যিমানেই চাইছোঁ সিমানেই বাঢ়ি যায় সাঁথৰ, কোনেও নাজানে ইয়াৰ উত্তৰ। শিলে কি লেখে, শিলে কি দেখে। অন্তহীন ব্ৰহ্মাণ্ডই কাহানিও লোৱা নাই ক্ষণিক বিৰাম।
দিবাকৰৰ দ্বাৰা লালিত পৰিয়ালৰ অভিদীপা দৃষ্টিগোচৰ সদস্য ৰাজপথৰ কবিতাৰ প্ৰকাশন সমিতিৰ সম্পাদক কবীন চন্দ্ৰ পাটৰে হাত ধৰা অনুষ্ঠানটিত বঁটা প্ৰদান কৰি বিশিষ্ট কবি দিলীপ ফুকনে আগবঢ়োৱা চমু ভাষণত ৰাজপথৰ কবিতাৰ অন্তৰালত এটা বৈপ্লৱিক সুৰ নিহিত আছে বুলি মন্তব্য কৰি সৰু সৰু এনে অনুষ্ঠানে সমাজ পৰিৱৰ্তনৰো বাৰ্তা কঢ়িয়াই বুলি প্ৰকাশ কৰে। বঁটা গ্ৰহণ কৰি ডক্টৰ প্ৰয়াস শইকীয়াই আগবঢ়োৱা চমু ভাষণত কবিতা কবিৰ নিৰ্জনতাৰ সংগী বুলি কৈ মই কবিতাৰ জৰিয়তে আশাৰ কুহুম ৰচিব বিচাৰোঁ বুলি প্ৰকাশ কৰে। তেজপুৰৰ সু আবৃত্তিকাৰ ৰুবি বৰা ছাত্ৰাৰ জ্যোতি কবিতা আবৃত্তিৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশিষ্ট ঔপন্যাসিক অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সম্পাদক ডক্টৰ পল্লৱ ভট্টাচাৰ্য আৰু অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাই চমু ভাষণ প্ৰদান কৰাৰ লগতে কবি অনুপ অসমীয়া, কুমাৰ বিভূতি, কবীন চন্দ্ৰ পাটৰ, প্ৰভাত কলিতাই কবিতা আবৃত্তি কৰাৰ লগতে নগাঁৱৰ জনপ্ৰিয় লোকশিল্পী সুৰকাৰ গোলাপ বৰাই এটি জ্যোতি সংগীত পৰিৱেশন কৰাৰ দীপক পাটৰে গীটাৰ বাদন আৰু কবীন চন্দ্ৰ পাটৰে মেণ্ডেলিনত সুৰৰ মোচনেৰে ৰাজপথৰ কবিতা জীপাল কৰি তোলে। সাহিত্য সৃষ্টিৰ কাৰণে কবিতাৰ কাৰণে আচলতে কোনো আনুষ্ঠানিকতা নালাগে, কোনো বিশেষ ধৰণে ব্যৱস্থা নালাগে। ৰাজপথতে কেনেদৰে সৃষ্টি হয় সাহিত্য চৰ্চা হয় সেই কথা। কবিতা অনুষ্ঠানকাল নাই, কবিতা এটা সাৰ্বজনীন এটা আবেদন আছে। শব্দ প্ৰয়োগ কৰি এটা কবিতাৰ সৃষ্টি কৰিব পাৰে আৰু কবিতা মই কৈছোঁ যে আবেদন শব্দজনিত সকলোকে কবিতাই আকৰ্ষণ কৰে। গতিকে কবিতা আজিকালি হয়তো বহুতে কয় যে কবিতা কিছুমান অবৈধ কবিতা থাকে, কিন্তু কবিতা বুজিবলৈকো নিজেও অলপ চেষ্টা কৰিব লাগিব। আমাৰ দিলীপ ফুকন ডাঙৰীয়া আজিৰ পৰা কিন্তু ৰাজপথৰ কবি। পোহৰৰ যিটো প্ৰতিফলন ঘটে, লগে লগে গোটেই বাস্তৱ জীৱনৰ পৰা আঁতৰি গৈ গোটেই জীৱনৰ যি অভিজ্ঞতা অধ্যয়ন অভিজ্ঞতা, সেইখিনি জীৱনৰ অভিজ্ঞতা জীৱনৰ নিৰ্যাস হিচাপে কবিতাত তুলি ধৰিছিল। এইখিনিতে কোৱা হৈছিলে, আমাৰ পংকজে কৈছিল যে আমাৰ যিবিলাক ক্ষুদ্ৰ আলোচনী ৰাজপথৰ কবিতাই যিটো ভূমিকা গ্ৰহণ কৰিছে, হয় কলকাতাত বীৰেন চট্টোপাধ্যায়ে এটা সময়ত এই কামখিনি কৰিছিল। নিজৰ 10টা বা 5টা কবিতাৰে এখন কিতাপো উলিয়াইছিলে, তেনেকৈ বিক্ৰী কৰিছে আৰু এটা জাগৰণ হৈছিল। আৰু 1970 দশকৰ আমাৰ অসমতো হৰিৎপ্ৰান্তত হঠাৎ বাজি উঠিল ঘণ্টা, জুমুনুৱা চিতাৰ ওপৰত উঠি সংখ্যা, এনেকুৱা ধৰণৰ কবিতা আহি গ'ল। তেতিয়া ফটকৈ এটা ঝটকা লাগিলে মানুহৰ মাজত এটা দুৰ্বৃত্ততা আহি পৰিল। যদি প্ৰথম চিত্ৰশিল্পীগৰাকী এই ঠাইৰ আৰু ছবিত কোৱা হয় নিৰ্বাক কবিতা আৰু কবিতাক কোৱা হয় সবাক। নিৰ্বাক কবিতাৰ চৰ্চা কৰিছে এই ঠাইখিনিত নেত্ৰালিতৰ কাষত আছোঁ আৰু ইয়াত পৃথিৱীৰে ঠাই ইয়াত আছে। আৰু মহিমাৰ চাহেবক এটা এদিন কথা কৈছিল এই প্ৰাইজ সম্পৰ্কে। তেওঁ কৈছে যে এই যে ৰাইজে পুৰস্কাৰবোৰ দিয়ে, এইটো হৈছে তোমাৰ বুকুৰ বিচাৰি দিছোঁ আৰু বিচাৰি যাওঁতে নিজকে প্ৰশ্ন কৰোঁ মই কোন। এতিয়া এই পথত যিটো মানুহৰ পথেৰেই নিজকে এজন মানুহ প্ৰকৃষ্ট বা মনোযোগীয়, আৰ্য বা অনাৰ্য, চৰ্মৰে বা জন্মৰে যেতিয়াই লিখা হয় মোৰ পৰিচয় পত্ৰ, মই ভাবোঁ মই মানুহ, অথচ ইমান সীমাবদ্ধ, জাতিৰে ধৰ্মৰে ভাষাৰে বৰ্ণৰে খণ্ডিত মানুহ নহয় মাংসপিণ্ড, সঁচা মানুহ, সঁচা অৰ্থ, সঁচা সূৰ্য, পৃথিৱী জুৰি পৰিব্যাপ্ত পোহৰেৰ গৰিকগামী ঐক্য। আমাক এইখিনিয়ে লাগে মই ভাবোঁ। আৰু যাত্ৰাটো হৈছে কি এই ৰবীন্দ্ৰনাথে কোৱাৰ নিচিনা, যদি তোৰ ডাক্স নেই আছে গতিকে অকলশৰীয়া তেনেকৈ হ'লেও যাব লাগিব, এটা বাৰ্তা লৈছে, জীৱনৰ বাৰ্তা লৈছে। মই মোৰ কবিতা সদায় অপটিমিষ্টিক কথাবিলাক কৈ ভাল পাওঁ, নিৰাশাবাদী কথাবিলাক বেয়া পাওঁ। আৰু মানুহ জীয়াই থাকিব লাগিব আশাৰে। গতিকে এই যাত্ৰাটো অতীতলৈকে পৰাই মোৰ নিজৰ এটা কাম্য লৈ এটা মনৰ এটা অনুভৱটো এটা বহুত দিন আগতে মোৰ ৰাজপথৰ কবিতা এই শব্দটোতে এটা বিপ্লৱৰ সুৰ আছে। অলপ আগতে
অনুভৱ অসমীয়াই কৈ গ'ল যে ৰাজপথ দেখা নাই আমি, সঁচাকৈ আমি ৰাজপথ দেখা নাই। গতিকে আমি পথত থাকিয়েই ৰাজপথৰ সপোন দেখিছিলোঁ। আৰু ৰাজপথৰ সেই যি কংকালসাৰ চিন্তাবিলাক তাৰ বিৰুদ্ধে আমি মাত মাতি গৈছোঁ। কবিতাৰ মাজেৰে আমি প্ৰতিবাদ কৰি যাব লাগিব। আৰু প্ৰকৃততে এই কবিতাৰ এই শব্দ ব্ৰহ্মৰ মাজত এই গদ্যৰ কথাবোৰ ভাল নালাগে। সেউজীয়া জীৱনলে জাগৃতি ছন্দ আহে আহে জনতাৰ অন্তৰে অন্তৰে আলোক বসন্ত হাঁহে হাঁহে প্ৰসাৰিত অৰুণবাণী আগবাঢ়ে আগবাঢ়ে যুগাগ্ৰগামী তৰুণকে নামি যুগাগ্ৰগামী তৰুণকে নামি আজি অমৃত বেগে জাগে জাগে বিপ্লবী প্ৰাণ মুখৰিত দিশে দিশে অগণি গান মুখৰিত দিশে দিশে অগণি গান তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ। খুব এটা ধুনীয়া গীত, এটা কোৰাছ। বহুতে কয় এইটো মানে যে ৰবাৰ্ট বাৰ্ণছৰ এটা কবিতাৰ অনুবাদ বুলি কয়। আচলতে ৰবাৰ্ট বাৰ্ণছৰ অনুবাদ হয়নে নহয় আমি নাজানো, কিন্তু সেই সময়ত ৰবাৰ্ট বাৰ্ণছৰ এইটো প্ৰভাৱটো পৰিছিল, খুব ভালো পাইছিল গুৰুদেৱ ঠাকুৰে। গতিকে তাৰ আগতে অকণমান লঘু সংগীতৰ বজাই পেলাই মই ফুলে ফুলে গ'লেতো অকণমান এটা ষ্ট্ৰোক বজাম সৰু গীত এটা। সেইটো বজাইছোঁ